নমস্কাৰ মই শেৱালী বৰুৱাই মোৰ ইউটিউব চেনেল সমন্বয় অন্য এক যাত্ৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি আহিছোঁ অন্য এটা ভিডিঅ'লৈ। আজি জন্ম পোৱাৰ পিছৰে পৰা সৰু ল'ৰা ছোৱালীৰ হাতত মাক দেউতাকে কিয় মোবাইল উঠাই দিয়ে? এইটো আমাৰ ডাঙৰবিলাকৰ ভুল নহয় জানো? ডাঙৰবিলাকে যেতিয়া মোবাইলটো এনি টাইম লৈ থকা হয়, হাততে লৈ থকা হয়, সৰু বাচ্চাই তেতিয়া অনুসৰণ কৰে আৰু সৰুৰ পৰাই তেওঁলোকৰ মোবাইলৰ প্ৰতি আকৰ্ষিত হৈ পৰে। যেতিয়া ভাত খুৱাব পৰা হয় বা বস্তু খুৱাব পৰা হয় তেতিয়া মোবাইলটো দিলেহে ভাত কেইটামান খায় আৰু মোবাইলটো চাই চাই টোপনি যাব, মোবাইলটো চাই চাই খেলি থাকিব। এইবিলাকে হৈছে আমাৰ ডাঙৰবিলাকৰ ভুল আচলতে। কাৰণ সৰু ল'ৰা ছোৱালী সৰুৰ পৰা যেতিয়া ডাঙৰবিলাকক মোবাইল হাতত দেখে তেতিয়াৰ পৰা তেওঁলোকে অনুসৰণ কৰে। অনুসৰণ কৰি তেওঁলোকে সেইটোৰ প্ৰতি বেছি আকৰ্ষিত হয়। সেইকাৰণে মই ডাঙৰবিলাকক, মাক দেউতাকক, অভিভাৱকবিলাকক কৈছোঁ, সকলোৱে এইটোৰ পৰা অকণমান সৰু ল'ৰা ছোৱালীক এৰাই চলক। কাৰণ তেওঁলোকক কিতাপ হাতত তুলি দিয়ক। মোবাইলটো হয়তো বহুত ভাল হয়, বহুত আমাক ডেভেলপ কৰিছে, কিন্তু তাৰ মাজতো সৰু ল'ৰা ছোৱালীৰ হাতত যেতিয়া মোবাইলটো উঠাই দিয়া যায় তেওঁলোকে এইবিলাক বুজি নাপায়, ক'ত কি হৈ আছে কি হোৱা নাই। হয়তো যিটো চাব নলগীয়া বস্তু চাব আমি ডাঙৰবিলাকে হয়তো বুজি পাওঁ ভাল বেয়া, কিন্তু সৰু বাচ্ছা এটাইতো নুবুজে। তেওঁলোকে যিকোনো হয়তো চাই দিব, যিকোনো হয়তো চাবলৈ মন কৰে। সেইকাৰণে তেওঁলোকে এইবিলাক বুজি নাপায়, যিহেতু আমাৰ ডাঙৰবিলাকৰ এইবিলাক এটা দায়িত্ব। ডাঙৰবিলাকে মোবাইলটো দি পেলাই হয়তো নিজৰ কাম বনত ব্যস্ত থাকে, নিজৰ ৰন্ধা বঢ়াত ব্যস্ত থাকে মাকবিলাকে। এইবিলাক কৰাৰ পিছত ল'ৰা ছোৱালী বহুত কিছুমান বেয়া লাইনতো গুচি যাবলগীয়া হয়। সেইকাৰণে মই সকলোকে অনুৰোধ কৰিছোঁ, মোবাইলটো নহয় কিতাপ হাতত তুলি দিয়ক সৰু ল'ৰা ছোৱালীক, তেতিয়া তেওঁলোকে বুজিব। আৰু ডাঙৰবিলাকেও কিছুমান কথাত এৰিব লাগিব মোবাইলটো এৰি কাম বন কৰাৰ সময়ত মোবাইলটো এৰি পেলাই সৰু ল'ৰা ছোৱালীক এইটো আদৰ্শৰ পৰা আঁতৰাই আনিব লাগিব। কাৰণ ডাঙৰবিলাকৰ হাতত যেতিয়া দেখিব এনি টাইম মোবাইলটো, তেতিয়া সৰু ল'ৰা ছোৱালীয়েও সেইটো অনুসৰণ কৰে। সেইকাৰণে মই সকলো অভিভাৱককে অনুৰোধ কৰিছোঁ, সৰুৰ পৰাই মোবাইলটো অকণমান এৰাই চলক। ধন্যবাদ, নমস্কাৰ।